হিমন্ত বিশ্ব শৰ্মাই দিল্লীত গৈ ভৰিত পৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সেৱা কৰে। দিল্লীত গৈ অসমৰ বস্তুবিলাক চব অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীক বিক্ৰী কৰি দিয়ে, অসমৰ সম্পদবিলাক। আৰু আমাৰ মানুহৰ ওপৰত, অসমৰ মানুহৰ ওপৰত বৰ মতা দেখুৱায়, একদম ডাঙৰ লিডাৰৰ নিচিনা। মই সেইকাৰণে কৈছোঁ, ইমান ডাঙৰ লিডাৰ নেদেখুৱাবা তুমি একো ৰজাডাল নোহোৱা। তুমি এবাৰ আমাৰ শিৱসাগৰলৈ আহা, তুমি আমাৰ মৰিয়নিলৈ আহা, তোমাক আমি থিয়ই উজনি অসমত হৰুৱাই দিম। মই চেলেঞ্জ কৰি আছোঁ হিমন্ত বিশ্ব শৰ্মাক, চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাই এই চেলেঞ্জটো গ্ৰহণ কৰক। মই এই দুদিনত দুটা চেলেঞ্জ কৰিছিলোঁ যে তোমালোকে যে যোৱা 4 জানুৱাৰী তাৰিখৰ দিনা এটা সমষ্টিৰ পৰা 10,000কে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰিম বুলি কৈছিলা। তোমালোকৰ সেই গোটেই কথাখিনি মই শুনি আছিলোঁ মনে মনে। গতিকে তোমালোকৰ 4 জানুৱাৰী তাৰিখৰ দিনা ৰাতি 8:01 পৰা ৰাতি 8:41 যিটো ভিডিঅ' আছিলে, ভিডিঅ' কনফাৰেন্স, সেইটো তোমালোকে মুকলি কৰি দিয়া, ৰাইজক দেখুৱাই দিয়া। তেওঁলোকে সেই চেলেঞ্জ গ্ৰহণ কৰিব নোৱাৰিলে, ভয় খালে। এতিয়া সেইকাৰণে কালি আমি গোটেই পলিটিকেল পাৰ্টি, কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ চবেই মিলি কালি আমি কি কৰিছোঁ, দিছপুৰ থানাত আমি কেছ দিছোঁ বিজেপিৰ সভাপতিৰ বিৰুদ্ধে। আৰু মই নিজে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কমপ্লেইন দিছোঁ যে দিলীপ শইকীয়া আৰু বিজেপিয়ে আমাৰ ভোটাৰ তালিকাৰ পৰা বৈধ ভাৰতীয় মানুহৰ নাম কাটি দিব খুজিছে, বৈধ ভোটাৰৰ নাম কাটি দিব খুজিছে। এওঁলোকক ধৰিব লাগে, বিজেপিক ধৰিব লাগে, আৰু যাতে কোনোপধ্যে আমাৰ এনেকৈ ভোটাৰ তালিকাৰ পৰা নাম নাকাটে তাৰ ব্যৱস্থা কৰিব লাগে। বিজেপিৰ কাৰণে এভিকশ্যনটো হ'ল, সংখ্যালঘু মানুহক এভিকশ্যনটো হ'ল তেওঁলোকৰ নিৰ্বাচন জিকাৰ এটা হাতিয়াৰ, বেলেগ একো কাৰণত নহয়। অকল মুছলমানৰ ঘৰ ভাঙি দিলে হিন্দুৱে ভাল পাব, এই বুলি মুছলমানৰ ঘৰবিলাক ভাঙি দিয়ে আৰু বিনামূলীয়াকৈ হিন্দুৰ পৰা ভোট ল'ব খোজে। এইটোৱে তেওঁলোকৰ কৌশল নহয় জানো? সেইকাৰণে অসমৰ য'তেই মুছলমান পায় তাতেই ঘৰ ভাঙি দিয়ে, অসমৰ য'তেই মুছলমানক পুলিচে ধৰি দিয়ে ৰাতি গুলীয়াই হত্যা কৰি দিয়ে, অসমৰ য'তেই মুছলমান দেখে তাতে বিদেশী বুলি অত্যাচাৰ কৰে। সেইকাৰণে মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰোঁ যে তুমি হিন্দু মুছলমানটো বন্ধ কৰা। আহা, তুমি কিমান কাম কৰিলা আৰু আমি কিমান কাম কৰিম, এইটোক লৈ তুমি চেলেঞ্জ কৰি মোৰ লগত ইলেকশ্যনত জিকা। আহা, তুমি মুছলমান হিন্দু কৰি ইলেকশ্যনত জিকিলে নহ'ব। এইটো মোৰ চেলেঞ্জ। হিমন্ত বিশ্ব শৰ্মাই এই চেলেঞ্জ ল'ব পৰা নাই।